গুড আফটাৰনুন বন্ধুসকল, আপোনালোকে চাব পাৰে আকাশত কিমান মৌমাছি উৰি আছে। এই সময়খিনিত মৌমাখিৰ স্বাৰ্মিং কৰাৰ প্ৰৱণতা আহি যায়, কিয়নো এই সময়ত বাহিৰত বহুত ফুল আৰু নেক্টাৰ পোৱা যায়। সেইকাৰণে মৌমাখিৰ সংখ্যা বৃদ্ধি হয় আৰু উৰি যোৱাৰ প্ৰৱণতা আহি যায়। ৰাণী কখৰ বহুত জন্ম হয়। মই বাকচত কুইন গেট ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে মৌমাখি উৰি যাব পৰা নাই। অলপ সময়ৰ ভিতৰত মৌমাখিবিলাক আহি যাব মোৰ বাকচৰ ভিতৰত। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, প্ৰায় গোটেইখিনি মৌমাখি উৰি গৈছে আকাশত আৰু যিকোনো এটা জেগাত গৈ আশ্ৰয় লৈছে। এইটো চাব পাৰে, পুৰুষ মৌমাছি আৰু ৰাণী মৌমাখি ওলাই আহিব পৰা নাই। যেতিয়ালৈকে ৰাণী মৌমাখি বাকচৰ ভিতৰত থাকিব তেতিয়ালৈকে মৌমাখি স্বাৰ্মিং নকৰে। এই বাকচৰ পৰা মই এইবেলি 5টা ডিভিজন কৰিছোঁ। এতিয়াও কুইন চেল নাই, মই দুদিনমান আগতে চেক কৰিছিলোঁ। তথাপিও বাকচৰ পৰা উৰি যাব বিচাৰি আছে। এপিচ চেৰানা ইণ্ডিকা মৌমাখি স্বাৰ্মিং কৰাৰ প্ৰৱণতা বেছি এপিচ মেলিফেৰাতকৈ। সেইকাৰণে যিখিনি সময়ত মৌমাখি বেছি কুইন চেল বনায় সেইখিনি সময়ত কুইন গেটৰ ব্যৱহাৰ কৰিব লাগে। মই আকাশৰ ফালে আপোনালোকক আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। মেক্সিমাম মৌমাখি উৰি গৈছে। এইটো চাব পাৰে বন্ধুসকল, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সম্ভৱতঃ এই আম গছত মৌমাখিবিলাক আহি বহিছে। আপোনালোকে চাব পাৰে বেছিভাগ মৌমাখি আহি এই আম গছত বাহ সাজিছে। ওপৰৰ ফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, কিন্তু বহুত পাত থকাৰ কাৰণে দেখুৱাব পৰা নাই। আজি যদি কুইন গেট নাথাকিলে হয়, গোটেইখিনি মৌমাখি উৰি গ'ল হয়। আৰু এইফালে চাব পাৰে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰাণী মৌমাখিজনীক বাহিৰ কৰিবলৈ চেষ্টা কৰি আছে কৰ্মী মৌমাখিসকলে। যেতিয়া মৌমাখিবোৰ স্বাৰ্মিং কৰে, ৰাণী মৌমাখি এটা স্মেল এৰি দিয়ে আৰু সেই স্মেল কৰ্মী মৌমাখিসকলে আৰু বাকচত থকা সকলো মৌমাখিয়ে গম পায়। সকলো মৌমাখিয়ে তেতিয়া স্বাৰ্মিং কৰিবলৈ উৰা মাৰে। আপোনালোকে যিসকলে ঘৰতে মৌমাখি পালন কৰিব বিচাৰে, আপোনালোকে বসন্তকালত ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে কুইন গেটৰ ব্যৱহাৰ কৰিব আৰু মাজে মাজে মৌ কলনী পৰ্যবেক্ষণ কৰিব। তাতে কুইন চেল হৈছেনে নাই সেইটো লক্ষ্য কৰিব লাগিব। যদি কুইন চেল হয় তেনেহ'লে ডিভিজন কৰি দিব লাগিব। মই অলৰেডি ডিভিজন কৰিছোঁ এই বাকচৰ পৰা। তথাপিও মৌমাখি ৰাণীজনীৰ স্বাৰ্মিং কৰাৰ প্ৰৱণতা আহি গৈছে। সেইকাৰণে ৰাণী আজি স্বাৰ্মিং কৰাৰ চেষ্টা কৰি আছিল, কিন্তু সফল হ'ব পৰা নাই। চাব পাৰে আপোনালোকে মৌমাখিবোৰ এটা দুটাকৈ আহি আছে বাকচৰ ফালে আৰু ৰাণীজনীক উলিয়াবলৈ চেষ্টা কৰি আছে। আৰু অলপ সময়ৰ ভিতৰত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম সকলোবোৰ মৌমাখি কেনেকৈ বাকচৰ ভিতৰত আকৌ উভতি আহে, কিয়নো ৰাণী নোহোৱাকৈ কেতিয়াও স্বাৰ্মিং নকৰে। মই আকৌ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। অলৰেডি ইয়াত চাহ সাজিছে, আপোনালোকে চাব পাৰে। মই কেমেৰাটো জুম কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো চাওক বন্ধুসকল, যিটো মই ৰেড চাৰ্কেল ব্যৱহাৰ কৰিছোঁ তাৰ ভিতৰত চাব পাৰে মৌমাখিয়ে চাহ সাজিছে। এইটো চাওক, অলপ সময়ৰ ভিতৰত মৌমাখিবিলাক আকৌ বাকচৰ ভিতৰত আহি যাব। আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে 20 মিনিটমান পিছত মৌমাখিবোৰ আকৌ বাকচৰ ভিতৰত আহি আছে, কিয়নো ৰাণী মৌমাখিজনী বাকচৰ পৰা বাহিৰ হ'ব পৰা নাই। সেইকাৰণে মৌমাখিবোৰ আকৌ বাকচৰ ভিতৰত আহি আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, যিখিনি জেগাত মৌমাখিয়ে চাক সাজিছিল সকলোখিনি মৌমাছি আহি আছে বাকচৰ ভিতৰত। বাকচৰ পৰা
আনুমানিক 30 মিটাৰ মান দূৰতে চাব পাৰে আপোনালোকে মৌমাখিয়ে বাহ সাজিছিল। কুইন গেট থকা কাৰণে মৌমাখিবোৰ আহিছে ইয়াত, নহ'লে উৰি গ'ল হয় ইয়াৰ পৰা। কুইন গেটৰ ব্যৱহাৰ আপোনালোকে জানিব লাগিব, কেতিয়া কুইন গেট ব্যৱহাৰ কৰিব লাগিব। মৌমাখি পালনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱে হ'ল কুইন গেট। কুইন গেট নোহোৱাকৈ মৌমাখি পালন কৰিলে স্বাৰ্মিং বেছি হয় আৰু কলনি বেছি বৃদ্ধি কৰিব নোৱাৰিব আপুনি। ফ্ৰেণ্ডছ, চাওক কিমান স্পীডত আহি আছে মৌমাখিবোৰ। চাওক, আপোনালোকে যিসকলে ঘৰতে মৌমাখি পালন কৰিব বিচাৰে, মোৰ ভিডিঅ'বোৰ চালে ঘৰতে আৰামছে মৌমাখি পালন কৰিব পাৰিব উইদাউট মাইগ্ৰেশ্যন। মই এপিচ চেৰানা ইণ্ডিকা মৌমাখি পুহি আছোঁ। এইটো চাওক, বাকচৰ সন্মুখত কিমান মৌমাখি জমা হৈছে। ৰাণী নোহোৱাকৈ মৌমাখি উৰি নাযায়। আপোনালোকক মই আজি দেখুৱালোঁ কুইন গেটৰ ব্যৱহাৰৰ উপকাৰিতা, নহ'লে মোৰ গোটেই মৌমাখিখিনি আজি উৰি গ'ল হয়।